বিজেপি নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি আহিছিল। সেই অভিযোগ হৈছে পাকিস্তানৰ সৈতে গৌৰৱ গগৈৰ সম্পৰ্ক, আৰু এই সম্পৰ্কক লৈ তেওঁ পঞ্চায়ত নিৰ্বাচনতো যথেষ্ট প্ৰচাৰ কৰিছিল। আৰু তাৰ পাছত প্ৰদেশ কংগ্ৰেছ অৰ্থাৎ অসম কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হয় গৌৰৱ গগৈ, আৰু সভাপতি নিৰ্বাচিত হোৱাৰ পাছৰ দিনটোতেই গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিলে কেতবোৰ বিস্ফোৰক কথা। প্ৰথম বিশ্বৰ মানুহে এই ধৰণেই এছিয়া মহাদেশত কাম কৰাৰ আমি ইতিমধ্যে তথ্য আছে। আৰু গৌৰৱ গগৈৰ পত্নী যিহেতু ইংলেণ্ডৰ এলিজাবেথ, তেখেতে ইংলেণ্ডৰ এগৰাকী কন্যা, আৰু তেখেতে পাকিস্তানত কাম কৰিছিল। আৰু গৌৰৱ গগৈয়ে সেই সময়ত অৰ্থাৎ প্ৰেম কৰাৰ সময়ত তেওঁৰ বিবাহৰ পূৰ্বে এইগৰাকী এলিজাবেথক লগ কৰিবলৈ পাকিস্তানলৈ যোৱা বুলি তেওঁ স্বীকাৰ কৰিলে। আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ তেওঁ এই কথা স্বীকাৰ কৰিছে। আৰু আগন্তুক দিনত নিশ্চিতভাৱেই গৌৰৱ গগৈৰ পাকিস্তান লিংক আৰু বিজেপিৰ জৰিয়তে গৌৰৱক অৰ্থাৎ কংগ্ৰেছৰ এইগৰাকী নেতাক, জনপ্ৰিয় নেতাক এগৰাকী পাকিস্তানৰ এজেণ্ট হিচাপে প্ৰতিষ্ঠা কৰাৰ যি চাতুৰি, সেয়া আকৰ্ষণীয় হোৱাৰ দিশত আগবাঢ়িছে।